ফুট গধূলি ধাৰাবাহিকখনৰ আজি নিশা আহিবলগীয়া এপিছডৰ প্ৰমো বৰ্তমান মুকলি হৈছে আৰু আজিৰ প্ৰমোত আমি দেখিবলৈ পাইছোঁ ধাৰাবাহিকখন হ'বলৈ গৈ আছে বহুত বেছি ইণ্টাৰেষ্টিং। বলকচোন চাওঁ আজিৰ প্ৰমোত বাৰু আমি কি দেখিবলৈ পাইছোঁ। আজিৰ প্ৰমৰ প্ৰথম ভাগত আমি দেখিবলৈ পাইছোঁ ৰিয়াজে অনুৰাগত কৈ আছিল মই এইবোৰ কথা ভবাই নাই। তেতিয়াই অনুৱে মাত দিছে নাভাবিলে নহ'ব নহয়, নে ময়ে ছোৱালী পচন্দ কৰি দিওঁ নেকি। তাৰপিছত আমি প্ৰমোত দেখিবলৈ পাইছোঁ অনুৱে কৈ আছিল মাধৱৰ সমান ছাপৰ্টিং মানুহ মই মোৰ ফেমিলিত কাকোৱে লগ নাপালোঁ। তাৰপিছত আমি প্ৰমোত দেখিবলৈ পাইছোঁ পুনৰ অনুৱে কৈ আছিল অভিজিত তুমি ৰিয়েলি এনেকুৱা এটা কণ্ডিশ্যনৰ লগত যুঁজি আছিলা, তুমি এবাৰো মোক নকলা কিয়? প্ৰত্যেক দিনে তুমি নিজৰ জীৱনটোৰ লগত কিয় খেলি থাকিলা? চ' বন্ধু বান্ধৱীসকল আজি নিশা 8:30 বজাত ৰং টিভিত আহিবলগীয়া ফুট গধূলি ধাৰাবাহিকখন খুবেই বেছি ইণ্টাৰেষ্টিং হ'বলৈ গৈ আছে। চ' আপোনালোকে চাবলৈ একেবাৰে নাপাহৰিব। পৰৱৰ্তী আপডেটৰ বাবে আপোনালোকে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো টিপি দিবলৈ নাপাহৰিব।